নমস্কাৰ সকলোকে এলপিএনএমি স্যাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি আমি সমাধান কৰিম ক্লাছ 6ৰ গণিত কিতাপখনত থকা যি চেপ্টাৰ 8 দিয়া আছে এই 8 নম্বৰ চেপ্টাৰটোৰ ভিতৰত থকা যি পেজ নম্বৰ 111 আছে এই 111 নম্বৰ পেজত সোয়া ইয়াত দিয়া আছে অঙ্কন কৰো আহা। এই অঙ্কন কৰো আহাত কেইটামান প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নকেইটা আজি আমি সমাধান কৰিম। যেহেতু আমি ইতিমধ্যে চেপ্টাৰ 8 আৰু চেপ্টাৰ 9ৰ যিখিনি প্ৰশ্ন আছিল সেইখিনি আমি ইতিমধ্যে সমাধান কৰিছো আৰু যদি তোমালোকে সেই ভিডিওকেইটা চোৱা নাই অনুগ্ৰহ কৰি তোমালোকে সেই ভিডিওকেইটা এবাৰ চাই লবা। সোয়া পেজ নম্বৰ 111ৰ সব প্ৰশ্নকেইটা কি দিয়া আছে প্ৰথমে ইংলিছত চাই লোৱা। Let us construct 1 number question. With the similar idea, construct a rectangle that can be divided into 3 identical squares. আৰু অসমীয়াত কি কৈছে একে ধাৰণাৰে এটা আয়ত অঙ্কন কৰা যাক তিনিটা একে ধৰণৰ বৰ্গত ভগাব পাৰি। অৰ্থাৎ সোয়া কেনে ধৰণে কৰিম 1 নম্বৰৰ সলিউশন। সো আমাক কি কৈছে একে ধাৰণাৰে এটা আয়ত অঙ্কন কৰা অৰ্থাৎ আমি এখন আয়ত অঙ্কন কৰিম সেই আয়তখনক আমি আকৌ সমানে তিনিটা একে ধৰণৰ বৰ্গত আমি ভগাব লাগিব। সেইভাবে তোমালোকে স্কেল পাত আৰু পেন্সিলডালৰ সহায়ত তোমালোকে প্ৰথমে এইদৰে স্কেল আৰু পেন্সিলডালৰ সহায়ত 9 সেন্টিমিটাৰ জোখৰ এইদৰে এডাল ৰেখাখণ্ড অঙ্কন কৰি লবা। ৰেখাখণ্ডডালৰ ইয়াত থকা বিন্দুটোক আমি এ বুলি ধৰি লৈছো আৰু ইয়াত থকা বিন্দুটোক আমি বি বুলি ধৰি লৈছো। এতিয়া আমি এই এ বি ৰেখাখণ্ডৰ পৰা 3 সেন্টিমিটাৰ জোখৰ আন এডাল বিন্দু এই এ বি ৰেখাৰ ওপৰত চিনাক্তকৰণ কৰি লম। সো 3 সেন্টিমিটাৰ ক'ত আছে ইয়াত হনে তাৰ মানে আমি এই এ বি ৰেখাখণ্ডৰ ওপৰত ইয়াত এটা বিন্দু চিনাক্তকৰণ কৰি লৈছো। আকৌ এই বিন্দুটোৰ পৰা আন এটা বিন্দু আকৌ 3 সেন্টিমিটাৰ দূৰত এইদৰে এ বি ৰেখাৰ ওপৰত আমি চিহ্নিতকৰণ কৰি লৈছো। এতিয়া ইয়াত যে এটা যে বিন্দু যে আমি চিহ্নিত কৰিলো এই বিন্দুটোৰ নাম দিলো আমি পি বুলি। আকৌ ইয়াত যে আন এটা বিন্দু চিনাক্তকৰণ কৰিলো এই বিন্দুটোৰ নাম দিলো আমি কিউ বুলি। এতিয়া আমি সোয়া বিন্দুকেইটা কি পালো এ পি কিউ বি। এতিয়া আমি এই এ বিন্দুৰ ওপৰত এই কোণ মানদণ্ডখন বহাই পেলাই এডাল আমি লম্ব অঙ্কন কৰিম। লম্বয়ে বিন্দুটোত কি কৰিব 90 ডিগ্ৰী কোণৰ সৃষ্টি কৰিব। সো 90 টো ক'ত আছে যেহেতু ইয়াত আছে ইয়াত এটা বিন্দু দিয়া। এতিয়া এই বিন্দুটো এ বিন্দুৰ লগত সংযোগ কৰি দিয়া। এই এ বিন্দুৰ লগত এই বিন্দুটো এইদৰে সংযোগ কৰি দিয়া। ঠিক একেধৰণে এতিয়া এই পি বিন্দুৰ ওপৰত আন এডাল লম্ব অঙ্কন কৰি লোৱা। সো 90 ক'ত আছে ইয়াত আছে সেইভাবে এই বিন্দুটোৰ লগত এই পি বিন্দুটো সংযোগ কৰি দিয়া। এইদৰে স্কেলৰ সহায়ত বিন্দু দুটা সংযোগ কৰি দিয়া। ঠিক একেধৰণে এতিয়া কিউ বিন্দুৰ ওপৰতো একেধৰণে লম্ব অঙ্কন কৰি লোৱা অৰ্থাৎ 90 ডিগ্ৰী কোণ অঙ্কন কৰি লোৱা। এইদৰে লম্ব অঙ্কন কৰিবা। এতিয়া এই বিন্দু দুটা কিউ বিন্দু আৰু ইয়াত থকা বিন্দু দুটা কি কৰা এইদৰে লগ লগাই দিয়া। ঠিক একেধৰণে আমি বি বিন্দুৰ ওপৰতো এডাল কি কৰিম লম্ব অঙ্কন কৰিম। এইদৰে তোমালোকে কোণ মানদণ্ডখন বহাই পেলাই এডাল কি কৰিবা লম্ব অঙ্কন কৰি লবা বি বিন্দুৰ ওপৰত। এইদৰে এতিয়া বিন্দু দুটা সংযোগ কৰি দিয়া। এতিয়া আমি স্কেল পাতৰ সহায়ত এই যে লম্বখিনি যে আঁকিছো এই লম্বৰ পৰা আমি কি কৰিম 3 সেন্টিমিটাৰ জোখৰ এই এ বিন্দুৰ পৰা আমি কি কৰিম 3 সেন্টিমিটাৰ জোখৰ ইয়াত এটা বিন্দু চিনাক্তকৰণ কৰি লম। ঠিক একেধৰণে এতিয়া এই পি বিন্দুৰ পৰা 3 সেন্টিমিটাৰ জোখৰ এইদৰে লম্বৰ পৰা আমি এটা বিন্দু চিনাক্তকৰণ কৰিম। ঠিক একেধৰণে কিউ বিন্দুৰ পৰা এই লম্বৰ পৰা আমি কি কৰিম কিউ বিন্দুৰ পৰা লম্বৰ ওপৰত আমি এইদৰে এটা বিন্দু চিনাক্তকৰণ কৰি লম। ঠিক একেধৰণে বিৰ পৰা এই লম্বৰ ওপৰত 3 সেন্টিমিটাৰ জোখৰ এডাল আমি এইদৰে বিন্দু চিনাক্তকৰণ কৰি লম। এতিয়া ইয়াত যে বিন্দুটো যে পালো এই বিন্দুটোৰ নাম ধৰিলো আমি ডাব্লিউ বুলি। ইয়াত থকা বিন্দুটোক আমি ধৰিলো এক্স বুলি। ইয়াত থকা বিন্দুটোক আমি নামটো দিলো ৱাই বুলি আৰু ইয়াত থকা বিন্দুটোৰ নামটো দিলো আমি জেড বুলি। এতিয়া এই যে বিন্দুকেইটা যে পাইছো ডাব্লিউ এক্স ৱাই জেড এতিয়া স্কেল পাতৰ সহায়ত এই বিন্দুকেইটা এইদৰে স্কেল পাতৰ সহায়ত সংযোগ কৰি দিয়া। এইদৰে বিন্দুকেইটা সংযোগ কৰি দিয়া আৰু সো আমি কি পাই গলো আমি আঁকিবলগীয়া ইয়াত আমি আয়তখন পাই গলো। আৰু সো এই আয়তখন হ'ব কি এ বি জেড
W এইখন হলো আমাৰ আয়তখন আৰু চোৱা এই আয়তখনক আমি একে ধৰণৰ সমানে তিনিটা বৰ্গত কি কৰিব পাৰিছো আমি ভাগ কৰিব পাৰিছো হয়নে ইয়াত চোৱা বৰ্গখন কি পালো APXW APXW তাৰ পিছত আকৌ এখন আমি ইয়াত বৰ্গ পালো সেই বৰ্গখনৰ নাম হ'ব PQYX চোৱা ইয়াত আমি আন এখন বৰ্গ পালো সেই বৰ্গখনৰ নাম কি হ'বগৈ QBZY অৰ্থাৎ আমি এখন আয়ত অংকন কৰিছিলো সেই আয়তখনক আকৌ আমি কি কৰিব পাৰিলো সমানে তিনিটা বৰ্গত ভাগ কৰিব পাৰিলো এইখনে হৈ গ'ল আমি আঁকিবলগীয়া চিত্ৰখন তোমালোকে ইয়াৰ পৰা চাই চিত্ৰখন ধুনীয়াকৈ অংকন কৰি ল'বা আৰু যদি ইয়াৰ বিষয়ে যদি লিখিবলৈ দিয়ে তেতিয়াহ'লে চোৱা তোমালোকে এইদৰে লিখিবা পেজ নম্বৰ 111 আছে প্ৰশ্নকেইটা তাৰ 1 নম্বৰ যোনটো উত্তৰ সেইটো এইদৰে লিখিবা স্তৰ 1 স্কেল ব্যৱহাৰ কৰি AB 9 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড অংকন কৰা হ'ল স্তৰ 2 এতিয়া AB বাহুৰ ওপৰত P আৰু Q এনেদৰে স্থাপন কৰা হ'ল য'ত AP 3 সেন্টিমিটাৰ আৰু PQ 3 সেন্টিমিটাৰ ইয়াত QBৰ মাপ 3 সেন্টিমিটাৰ হ'ব স্তৰ 3 কোণমাপক যন্ত্ৰৰ সহায়ত A P Q আৰু B বিন্দুত লম্ববোৰ অংকন কৰা হ'ল এতিয়া A P Q আৰু B বিন্দুবোৰত অংকিত লম্বসমূহৰ ওপৰত যথাক্ৰমে W X Y আৰু Z বিন্দু চাৰিটা এনেদৰে স্থাপন কৰা হ'ল যাতে AW PX QY আৰু BZ 3 সেন্টিমিটাৰ স্তৰ 4 এতিয়া এখন স্কেলৰ সহায়ত W X Y Z সংযোগ কৰা হ'ল স্তৰ 5 A B Z W হ'ল আঁকিবলগীয়া আয়ত যাক তিনিটা একে ধৰণৰ বৰ্গত ভাগ কৰা হৈছে তিনিটা একে মাপৰ বৰ্গবোৰ হ'ল A P X W P Q Y X আৰু Q B Z Y এইটো হ'ল আমাৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ অৰ্থাৎ পেজ নম্বৰ 111ৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ যদি তোমালোকক যদি লিখিবলৈ দিয়ে তেতিয়াহ'লে তোমালোকে ইয়াৰ পৰা চাই অংকন প্ৰণালীখিনি ধুনীয়াকৈ লিখি দিবা আৰু যদি ছবিখন যদি আঁকিবলৈ কয় তেতিয়াহ'লে তোমালোকে প্ৰথমে কি কৰিবা AB 9 সেন্টিমিটাৰ জোখৰ প্ৰথমে এটা ৰেখাখণ্ড অংকন কৰিবা তাৰ পিছত এই AB ৰেখাখণ্ডৰ ওপৰত এইদৰে 3 সেন্টিমিটাৰ এইদৰে লিখিবা ইয়াত 3 সেন্টিমিটাৰ P ৰ পৰা Q ৰ জোখটো কিমান হ'ব 3 সেন্টিমিটাৰ Q ৰ পৰা B ৰ জোখটো কিমান 3 সেন্টিমিটাৰ আকৌ B ৰ পৰা Z ৰ জোখটো কিমান 3 সেন্টিমিটাৰ আকৌ ঠিক একে ধৰণে A ৰ পৰা W ৰ জোখটো কিমান 3 সেন্টিমিটাৰ আকৌ W ৰ পৰা X ৰ জোখটো কিমান 3 সেন্টিমিটাৰ X ৰ পৰা Y জোখ 3 সেন্টিমিটাৰ আকৌ Y ৰ পৰা Z ৰ জোখটো কিমান 3 সেন্টিমিটাৰ এতিয়া কোণ মানদণ্ডখন লৈ এই A বিন্দুৰ ওপৰত কোণ মানদণ্ডখন বহাই পেলাই প্ৰথমে এডাল কি কৰিবা এইদৰে লম্ব অংকন কৰি ল'বা ঠিক একেধৰণে P Q আৰু B বিন্দুৰ ওপৰত কি কৰিবা লম্ব অংকন কৰিবা সেই লম্বখিনিৰ পৰা কি কৰিবা আকৌ স্কেল পাতৰ সহায়ত 3 সেন্টিমিটাৰ 3 সেন্টিমিটাৰ 3 সেন্টিমিটাৰ 3 সেন্টিমিটাৰ জোখৰ বিন্দুখিনি চিনাক্তকৰণ কৰিবা আকৌ তাৰ পিছত এই বিন্দুখিনিক যেতিয়া লগ লগাই দিবা তেতিয়া আমি কি পাই যাম আমি আঁকিবলগীয়া আয়তখন পাই যাম আৰু সেই আয়তখনক আকৌ আমি সমানে কি কৰিব পাৰি তিনিটা বৰ্গত বিভক্তকৰণ কৰিব পাৰি আৰু এইখনে হৈ গ'ল আমি আঁকিবলগীয়া চিত্ৰখন তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ চিত্ৰখন আঁকি ল'বা ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে can all the rectangles be divided into some number of identical squares if not give the length of the side of a rectangle that cannot be divided into A number 2 identical squares B number 3 identical squares আৰু চোৱা অসমীয়াত কি কৈছে সকলো আয়তকে কিছুমান একে ধৰণৰ বৰ্গত ভাগ কৰিব পাৰিনে যদি নোৱাৰি সেই আয়তটোৰ বাহুৰ দৈৰ্ঘ্য কিমান হ'ব যিটোক A নাম্বাৰ দুটা একে ধৰণৰ বৰ্গত B তিনিটা একে ধৰণৰ বৰ্গত ভাগ কৰিব নোৱাৰি অৰ্থাৎ চোৱা কি কৈছে সকলো আয়তকে কিছুমান একে ধৰণৰ বৰ্গত ভাগ কৰিব পাৰিনে ইয়াৰ উত্তৰটো হ'ব নোৱাৰি অৰ্থাৎ চোৱা এনেকুৱা কিছুমান কি আছে আয়ত আছে যাক আমি সমানে বৰ্গত ভাগ কৰিব পাৰি আকৌ এনেকুৱা কিছুমান আয়ত আছে যাক আমি সমানে কিছুমান বৰ্গত ভাগ কৰিব নোৱাৰি অৰ্থাৎ যেতিয়া আমি কৰিম তেতিয়া তোমালোকে ভালদৰে বুজি পাবা 2 নম্বৰৰ A নম্বৰৰ সলিউশন চোৱা কেনেধৰণে কৰিম ইয়াত কি কৈছে চোৱা সেই আয়তটোৰ বাহুৰ দৈৰ্ঘ্য কিমান হ'ব যিটোক দুটা একে ধৰণৰ বৰ্গত ভাগ কৰিব নোৱাৰি অৰ্থাৎ চোৱা কেনেধৰণে কৰিম প্ৰথমে আমি স্কেল পাত আৰু পেন্সিলডালৰ সহায়ত এইদৰে 8 সেন্টিমিটাৰ জোখৰ এডাল প্ৰথমে ৰেখাখণ্ড অংকন কৰি ল'ম ইয়াৰ জোখটো কিমান 8 সেন্টিমিটাৰ এতিয়া এই ৰেখাখণ্ডৰ ইয়াত থকা বিন্দুটোক আমি A বুলি ধৰি লৈছো ইয়াত থকা বিন্দুটোক আমি B বুলি ধৰি লৈছো এতিয়া আমি কোণ মানদণ্ডখনৰ সহায়ত A বিন্দুৰ ওপৰত এইদৰে
90 ডিগ্ৰী, অৰ্থাৎ আমি এডাল লম্ব অংকন কৰি ল'ম। এতিয়া এই এ বিন্দুৰ লগত ইয়াত থকা বিন্দুটো সংযোগ কৰি দিয়া, এইদৰে সংযোগ কৰি দিয়া। ঠিক একেধৰণে আমি বি বিন্দুৰ ওপৰত 90 ডিগ্ৰীৰ অৰ্থাৎ এডাল আমি লম্ব অংকন কৰিম। চোৱা 90 ক'ত আছে, যেহেতু ইয়াত আছে সেইকাৰণে ইয়াত কি কৰা এটা বিন্দু চিনাক্তকৰণ কৰি লোৱা আৰু এই বিন্দুটোৰ লগত বি বিন্দুটো কি কৰা সংযোগ কৰি দিয়া, এইদৰে বি বিন্দুটো সংযোগ কৰি দিয়া। এতিয়া আমি ইয়াত থকা যোনখন আয়ত অংকন কৰিম সেই আয়তখনক আমি সমানে দুটা ভাগত ভাগ কৰিব লাগিব। এতিয়া চোৱা আমি কি কৰিম, যেহেতু চোৱা এ আৰু বি ৰেখাখণ্ডৰ জোখটো কিমান 8 সেণ্টিমিটাৰ, 8ৰ আধা কিমান হ'ব 4, এইকাৰণে আমি এ বিন্দুৰ পৰা এ বি ৰেখাৰ ওপৰত 4 সেণ্টিমিটাৰ জোখৰ আন এটা বিন্দু চিনাক্তকৰণ কৰি ল'ম আৰু ইয়াত থকা বিন্দুটোক আমি চি বুলি ধৰি লৈছোঁ। এতিয়া এই চি বিন্দুৰ ওপৰত একেধৰণে আমি এডাল লম্ব অংকন কৰিম। লম্বৰ জোখটো কিমান হ'বগৈ 90 ডিগ্ৰী। এতিয়া স্কেল পাতৰ সহায়ত এইদৰে বিন্দু দুটা সংযোগ কৰি দিয়া। এতিয়া আমি এই এৰ ওপৰত যোনখন আমি লম্ব অংকন কৰিলোঁ তাৰ পৰা 4 সেণ্টিমিটাৰ জোখৰ, যেহেতু চোৱা আমি এৰ পৰা চিৰ জোখটো কিমান পালোঁ 4 সেণ্টিমিটাৰ, আকৌ চিৰ পৰা বিৰ জোখটো কিমান হ'বগৈ 4 সেণ্টিমিটাৰ। সেইবাবে আমি এৰ ওপৰত যিডাল লম্ব আছে সেই লম্বৰ পৰা 4 সেণ্টিমিটাৰ জোখৰ এটা বিন্দু চিনাক্তকৰণ কৰি ল'ম। ঠিক একেধৰণে চি বিন্দুৰ পৰাও লম্বৰ ওপৰত এইদৰে এটা বিন্দু চিনাক্তকৰণ কৰি ল'ম। ঠিক একেধৰণে বি বিন্দুৰ পৰাও লম্বৰ ওপৰত এইদৰে আন এটা বিন্দু চিনাক্তকৰণ কৰি ল'ম। এতিয়া ইয়াত যে বিন্দুখিনি যে চিনাক্তকৰণ কৰিলোঁ, এতিয়া এই বিন্দুকেইটা কি কৰা এইদৰে স্কেলৰ সহায়ত সংযোগ কৰি দিয়া আৰু ইয়াত যে বিন্দুটো পালোঁ ইয়াৰ নাম আমি এক্স বুলি ধৰি ল'লোঁ, ইয়াত পোৱা বিন্দুটোৰ নাম আমি ৱাই বুলি ধৰিলোঁ আৰু ইয়াত পোৱা বিন্দুটোক আমি জেড বুলি ধৰিলোঁ। এতিয়া চোৱা ইয়াত আমি কি পাই গ'লোঁ, আমি আঁকিবলগীয়া আমাৰ আয়তখন পাই গ'লোঁ আৰু আয়তখনক চোৱা আমি সমানে কি কৰিছোঁ দুটা বৰ্গত ভাগ কৰিব পাৰিছোঁ আৰু এই চিত্ৰখনক আমি চিত্ৰখনৰ নাম দি লৈছোঁ 1 বুলি। অৰ্থাৎ চোৱা যেতিয়া আমি বাহুৰ জোখটো কিমান ল'লোঁ 8 সেণ্টিমিটাৰ আৰু প্ৰস্থৰ জোখটো কিমান ল'লোঁ আমি 4 সেণ্টিমিটাৰ ল'লোঁ, তেতিয়া আয়তখনক আমি সমানে দুটা ভাগত ভাগ কৰিব পাৰিছোঁ। এতিয়া চোৱা আমি যদি 8 সেণ্টিমিটাৰ জেগাত যদি 10 সেণ্টিমিটাৰ লওঁ, 8 সেণ্টিমিটাৰৰ জেগাত যদি আমি 10 সেণ্টিমিটাৰ জোখটো লওঁ, 10 সেণ্টিমিটাৰৰ জোখটো লওঁ, তেতিয়াহ'লে চোৱা কি হ'বগৈ, ইয়াত থকা বিন্দুটোক আমি এ বুলি ধৰি লৈছোঁ, ইয়াত থকা বিন্দুটোক আমি বি বুলি ধৰি লৈছোঁ আৰু এ বি ৰেখাখণ্ডৰ জোখটো কিমান 10 সেণ্টিমিটাৰ। এতিয়া আমি কোণমান যন্ত্ৰখনৰ সহায়ত এ বিন্দুৰ ওপৰত এডাল লম্ব অংকন কৰিম, ঠিক একেধৰণে বি বিন্দুৰ ওপৰতো আমি আন এডাল লম্ব অংকন কৰিম, এতিয়া স্কেলৰ সহায়ত এ বিন্দুৰ লগত ইয়াত থকা বিন্দুটো সংযোগ কৰি দিয়া। ঠিক একেধৰণে বি বিন্দুৰ লগত ইয়াত থকা বিন্দুটো সংযোগ কৰি দিয়া, এইদৰে সংযোগ কৰি দিয়া। এতিয়া চোৱা যেহেতু আমি ইয়াত কি কৰিছোঁ 4 সেণ্টিমিটাৰৰ জোখ লৈছিলোঁ, সেইবাবে আমি স্কেলৰ সহায়ত এই এ বি ৰেখাৰ ওপৰত 4 সেণ্টিমিটাৰ জোখৰ ইয়াত এটা বিন্দু চিনাক্তকৰণ কৰিলোঁ। ঠিক একেধৰণে ইয়াৰ পৰা আন এটা বিন্দু 4 সেণ্টিমিটাৰ জোখৰ আমি ইয়াত চিনাক্তকৰণ কৰিলোঁ। এতিয়া ইয়াত পোৱা বিন্দুটোক আমি চি বুলি ধৰি লৈছোঁ, ইয়াত পোৱা বিন্দুটোক আমি ডি বুলি ধৰি লৈছোঁ। এতিয়া চোৱা এৰ পৰা চিৰ জোখটো কিমান 4 সেণ্টিমিটাৰ, আকৌ চিৰ পৰা ডিৰ জোখটো কিমান 4 সেণ্টিমিটাৰ, আকৌ চোৱা এই ডিৰ পৰা বিৰ জোখটো কিন্তু 4 সেণ্টিমিটাৰ হোৱা নাই হয়নে, ইয়াত কিমান হ'বগৈ 2 সেণ্টিমিটাৰ হ'বগৈ, 2 সেণ্টিমিটাৰ। এতিয়া আমি কি কৰিম, যেহেতু চোৱা এৰ পৰা চিৰ জোখটো কিমান লৈছোঁ 4 সেণ্টিমিটাৰ লৈছোঁ, সেইবাবে আমি ওপৰৰ ফালেও 4 সেণ্টিমিটাৰৰ জোখ ল'ব লাগিব। এৰ ওপৰত আঁকা লম্বৰ পৰা আমি 4 সেণ্টিমিটাৰৰ এইদৰে জোখটো ল'ম। ঠিক একেধৰণে আমি বি বিন্দুৰ পৰা লম্বৰ ওপৰত 4 সেণ্টিমিটাৰৰ আন এটা বিন্দু ল'লোঁ আৰু এই বিন্দুটোক আমি ধৰিলোঁ ডাব্লিউ বুলি আৰু এই বিন্দুটোক আমি এক্স বুলি ধৰি লৈছোঁ। এতিয়া এই ডাব্লিউ আৰু এক্সটো সংযোগ কৰি দিয়া, সংযোগ কৰিলোঁ। এতিয়া আমি এই চি বিন্দুৰ ওপৰত চোৱা চি বিন্দুৰ ওপৰত আমাৰ লম্বখন আঁকিবলৈ থাকি গ'ল। চি বিন্দুৰ ওপৰত প্ৰথমে তোমালোকে এইদৰে লম্বটো অংকন কৰি দিবা, আকৌ ডি বিন্দুৰ ওপৰতো একেধৰণে এইদৰে তোমালোকে লম্ব অংকন কৰি দিবা আৰু স্কেলৰ সহায়ত চি বিন্দুৰ লগত ইয়াত থকা বিন্দুটো সংযোগ কৰিবা, আকৌ এই ডি বিন্দুৰ লগত ইয়াত থকা বিন্দুটো স্কেলৰ সহায়ত এইদৰে সংযোগ কৰি দিবা আৰু ইয়াত পোৱা বিন্দুটোক আমি এক্স বুলি ধৰি লৈছোঁ, ইয়াত পোৱা বিন্দুটোক আমি এইটো যিহেতু এক্সটো ল'লোঁ আমি, ইয়াত পোৱা বিন্দুটোক আমি ৱাই বুলি ধৰি লৈছোঁ
আৰু ইয়াত পোৱা বিন্দুটোক আমি z বুলি ধৰি লৈছোঁ। এতিয়া চোৱা আমি ইয়াত 10 সেন্টিমিটাৰৰ যেতিয়া যোগটো ল'লোঁ তেতিয়া চোৱা আমি ইয়াত সমান যোগৰ কেইখন বৰ্গ পালোঁ, দুখন বৰ্গ পালোঁ, কিন্তু চোৱা ইয়াত এইখিনিৰ লগত কিন্তু এইখন বৰ্গ কি হোৱা নাই, সমান হোৱা নাই, হয়নে? তাৰ মানে আমি ক'ব পাৰি যে যেতিয়া আমি এ বি বাহুৰ যোগ 10 সেন্টিমিটাৰ লৈছিলোঁ তেতিয়া কিন্তু আয়তখন কি হোৱা নাই, সমান হোৱা নাই, হয়নে? অৰ্থাৎ বৰ্গখিনি কি হোৱা নাই, সমান হোৱা নাই। কিন্তু যেতিয়া আমি 8 সেন্টিমিটাৰ লৈছিলোঁ, দৈৰ্ঘ্যটো 8 সেন্টিমিটাৰ লৈছিলোঁ আৰু প্ৰস্থ 4 সেন্টিমিটাৰ যোগত লৈছিলোঁ, প্ৰস্থ কিমান 4 সেন্টিমিটাৰ, ইয়াৰ পৰা ইয়াৰ যোগটো কিমান 4 সেন্টিমিটাৰ, ইয়াৰ পৰা ইয়াৰ যোগ 4 সেন্টিমিটাৰ, আকৌ ইয়াৰ পৰা ইয়াৰ যোগ কিমান 4 সেন্টিমিটাৰ। অৰ্থাৎ যেতিয়া আমি দৈৰ্ঘ্যটো 8 সেন্টিমিটাৰ লৈছোঁ আৰু প্ৰস্থ 4 সেন্টিমিটাৰ লৈছোঁ তেতিয়া আয়তখন কি হৈ গ'ল, ধুনীয়াকৈ সমানে দুটা বৰ্গত ভাগ হৈ গ'ল। কিন্তু যেতিয়া আমি দৈৰ্ঘ্যটো 10 সেন্টিমিটাৰ লৈছিলোঁ আৰু আমি প্ৰস্থটো 4 সেন্টিমিটাৰ লৈছিলোঁ, ইয়াৰ পৰা ইয়াৰ যোগটো কিমান 4 সেন্টিমিটাৰ, ইয়াৰ পৰা ইয়াৰ যোগ 4 সেন্টিমিটাৰ, আকৌ ইয়াৰ পৰা ইয়াৰ যোগ 4 সেন্টিমিটাৰ নহয়, হয়নে? আকৌ বিৰ পৰা এক্সৰ যোগ কিমান 4 সেন্টিমিটাৰ। অৰ্থাৎ যেতিয়া আমি দৈৰ্ঘ্যটো 10 সেন্টিমিটাৰ লৈছোঁ আৰু প্ৰস্থ 4 সেন্টিমিটাৰ লৈছোঁ তেতিয়া চোৱা আমাৰ কি হোৱা নাই, আয়তখন সমানে কিন্তু তিনিটা বৰ্গত ভাগ হোৱা নাই, হয়নে? এইখিনি হৈ গ'ল আমাৰ। আৰু এই চিত্ৰখনৰ নাম দি দিবা চিত্ৰ 2 বুলি দি দিবা। আৰু ইয়াৰ বিষয়ে যদি লিখিবলৈ দিয়ে তেতিয়াহ'লে তোমালোকে এইদৰে লিখিবা 2 নম্বৰৰ সলিউশ্যন, সকলো আয়তকে কিছুমান একেধৰণৰ বৰ্গত ভাগ কৰিব নোৱাৰি। এ নম্বৰৰ কাৰণে লিখিবা এটা আয়তৰ দৈৰ্ঘ্য আৰু প্ৰস্থ যথাক্ৰমে 8 সেন্টিমিটাৰ আৰু 4 সেন্টিমিটাৰ হ'লে আয়তটোক দুটা ভাগ কৰাৰ পাছত দুটা সমান মাপৰ বৰ্গ পোৱা যায়, কিন্তু আকৌ আয়তটোৰ দৈৰ্ঘ্য আৰু প্ৰস্থ ক্ৰমে 10 সেন্টিমিটাৰ আৰু 4 সেন্টিমিটাৰ হ'লে আয়তটো ভাগ কৰিলে সমান মাপৰ বৰ্গ পোৱা নাযায়। চিত্ৰ 1 আৰু চিত্ৰ 2 দেখাই দিয়া হৈছে। এইখন হৈছে চিত্ৰ 1, এইখন হৈছে চিত্ৰ 2। তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ চিত্ৰখিনি অংকন কৰি ল'বা। আৰু বি নম্বৰৰ কাৰণে এইদৰে লিখিবা যদি এটা আয়তৰ দৈৰ্ঘ্য আৰু প্ৰস্থ ক্ৰমে 9 সেন্টিমিটাৰ আৰু 3 সেন্টিমিটাৰ হ'লে ভাগ কৰাৰ পাছত তিনিটা সমান মাপৰ বৰ্গ পোৱা যায়। এইটো হৈ গ'ল আমাৰ বি নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখি ল'বা। আৰু যদি ইয়াৰ চিত্ৰখন যদি অংকন কৰিব দিয়ে তেতিয়াহ'লে চোৱা আমি ইয়াত 1 নম্বৰ যে প্ৰশ্নটো কৰিছিলোঁ সেয়াৰ যোনখন চিত্ৰ আছে সেইখন তোমালোকে অংকন কৰি দিবা। আৰু এইখিনি হৈ গ'ল আমাৰ পেজ নম্বৰ 111ৰ প্ৰশ্নৰ উত্তৰখিনি। আৰু অনাগত দিনবোৰত তোমালোকে এনেকুৱা ধৰণৰ ভিডিঅ' কেইটা পাই থকাৰ বাবে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে ধন্যবাদ।